এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 10 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমীয়া হ'বলৈ মিয়াক নালাগে প্ৰমাণ পত্ৰ। মিয়াৰ পূৰ্বপুৰুষ আছিল অসমীয়া। অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক প্ৰয়োজন নাই প্ৰমাণ পত্ৰৰ। উজনি অসম নহয়, এতিয়াৰ পৰা মিয়া যাব আমেৰিকা ইংলেণ্ডলৈ। মিয়া হাৰে হিমজুৱে অসমীয়া। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? চিন্তা নকৰিব, কিনো নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। নতুনকৈ কৰিব পাৰিব আবেদন। সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। কিদৰে অন্তৰ্ভুক্ত কৰিব, কেনেদৰে কৰিব আবেদন, চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমীয়া হ'বলৈ মিয়াক নালাগে প্ৰমাণ পত্ৰ। মিয়া হাৰে হিমজুৱে অসমীয়া। উজনি অসম নহয়, এতিয়াৰ পৰা মিয়া যাব আমেৰিকা ইংলেণ্ডলৈ। অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক প্ৰয়োজন নাই প্ৰমাণ পত্ৰৰ। মিয়াৰ পূৰ্বপুৰুষ আছিল অসমীয়া। জনগোষ্ঠী লিখিবলৈ হ'লে মিয়া জনগোষ্ঠী লিখক। মিয়াক লৈ নতুন সপোন মন্দিয়াৰ বিধায়ক চেয়াৰমান আলী আহমেদৰ। অসমীয়া হ'বলৈ মিয়াক নালাগে প্ৰমাণ পত্ৰ। পুনৰ কৈছোঁ, মিয়া হাৰে হিমজুৱে অসমীয়া। উজনি অসম নহয়, এতিয়াৰ পৰা মিয়া যাব আমেৰিকা ইংলেণ্ডলৈ। অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক প্ৰয়োজন নাই প্ৰমাণ পত্ৰৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ। আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কিদৰে কৰিব আবেদন? পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণৰ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক মনত ৰাখিব। সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণ পত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। অনলাইন যোগে আপুনি ওচৰৰ চিয়াচিত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।